ইট লংগেষ্ট ৰিভাৰ্ছ ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল নদী। ভাৰতৰ আটাইতকৈ দীঘল নদী মানে কি নাম্বাৰ ওৱানত এইটো মানে লংগেষ্ট ৰিভাৰ্ছ ইন ইণ্ডিয়া এইটো নহয়, ইয়াতে কিবা এটা লিখি থৈছে। অভিয়াছলি ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব। নাম্বাৰ ওৱানত আহিলে এইটো নৰ্মদা নদী আৰু বহুতে হয়তো ইয়াৰ বিষয়ে নাজানে চাগে। যিয়ে নহওক, এইটো হ'ল আপোনাৰ নৰ্মদা নদী আৰু ইয়াৰ দীঘলটো চালে আপুনি ইয়াৰ মানে দীঘল মানে লংগেষ্টটো হ'ল আপোনাৰ 1312 কিলোমিটাৰ দীঘল এই নদীটো। ঠিক আছে, নৰ্মদা নদী আৰু ইটোৱে হ'ল মানে ভাৰতৰ আটাইতকৈ দীঘল নদী মানে। ঠিক আছে, নৰ্মদা নদী 1312 কিলোমিটাৰ দীঘল। ঠিক আছে, এইটো হ'ল আপোনাৰ নৰ্মদা নদী আৰু ই ক'ত আছে মানে ক'ৰ পৰা ক'লৈকে বৈ আছে, সকলোবোৰ ডিটেইলছত লিখা আছে। ঠিক আছে, এইবিলাক যিয়ে নহওক বিন্দাছ পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি। যদি কোনোবা সোধে ভাৰতৰ আটাইতকৈ দীঘল নদী কি, অভিয়াছলি আপুনি ক'ব পাৰিব নৰ্মদা নদী আৰু ইয়াৰ দীঘলটো হ'ল 1312 কিলোমিটাৰ মানে 1312 কিলোমিটাৰ। যিয়ে নহওক, এইটো আছিলে নাম্বাৰ ওৱান ভাৰতৰ আটাইতকৈ দীঘল নদী। নাম্বাৰ টুত আহিলে এইটো আপোনাৰ মানে গংগা নদী। ভাৰতৰ আটাইতকৈ দীঘল নদীৰ ভিতৰত আহিলে দ্বিতীয়টো মানে গংগা নদী আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 2500 কিলোমিটাৰ মানে 2500 কিলোমিটাৰ এই নদীটো। ঠিক আছে, আৰু যিয়ে নহওক এইটো আপোনাৰ ক'ৰ পৰা ক'লৈ কেনেকৈ পৰিছে, সকলোবোৰ ডিটেইলছত লিখা আছে। মই অকণমান পঢ়ি দিছোঁ। ঠিক আছে, দ্য গংগাছ অৰিজিনেল ফ্ৰম দ্য গংগোত্ৰী হিমালয়ৰ পৰা মেইনলি আপোনাৰ উৎপত্তি হোৱা বুলি কয় গংগোত্ৰী নামৰ। ঠিক আছে, ইজ দ্য এমং দ্য লংগেষ্ট ৰিভাৰ্ছ ইন দ্য কাণ্ট্ৰি পাছিং থ্ৰু ক'ৰ পৰা কয় দি হৈ গৈছে মানে। ইয়াতে লিখা আছে থ্ৰু উত্তৰাখণ্ড হৈ গৈছে, উত্তৰ প্ৰদেশ, বিহাৰ এণ্ড ৱেষ্ট বেংগল বিফৰ মিটিং দ্য বে অফ বেংগল। মানে আপোনাৰ বংগোপসাগৰ, বে অফ বেংগল মানে হ'ল বংগোপসাগৰ। বংগোপসাগৰ আপোনাৰ হিমালয়ৰ পৰা মেইনলি আপোনাৰ বংগোপসাগৰলৈকে বৈ গৈছে আৰু ইয়াৰ মাজতে পৰে আপোনাৰ উত্তৰাখণ্ড, তাৰপিছত উত্তৰ প্ৰদেশ এণ্ড বিহাৰ। ঠিক আছে, তাৰপিছত ৱেষ্ট বেংগল। এইবোৰ জেগা হয় মানে আপোনাৰ তাৰমানে আপোনাৰ কি হয় আহিছে আপোনাৰ নদীটো আপোনাৰ কি বোলে হিমালয়ৰ পৰা আহিছে, হিমালয়ৰ পৰা আপোনাৰ উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, তাৰপিছত বিহাৰ, তাৰপিছত ৱেষ্ট বেংগল হয় আপোনাৰ অন্তিমত আপোনাৰ লাষ্টত আপোনাৰ বংগোপসাগৰ পৰিছে। ঠিক আছে, বে অফ বেংগল। যিয়ে নহওক, ভাৰতৰ দ্বিতীয়টো আটাইতকৈ দীঘল নদী হ'ল আপোনাৰ এইটো গংগা নদী আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 2500 কিলোমিটাৰ মানে 2500 কিলোমিটাৰ। বলক গাইজ নেক্সট মানে নাম্বাৰ থ্ৰী। নাম্বাৰ থ্ৰীত আহিলে আপোনাৰ যমুনা নদী বুলি কয়, যমুনা নদী। যিয়ে নহওক, আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 1376 কিলোমিটাৰ। ঠিক আছে, মানে 1376 কিলোমিটাৰ 1376 কিলোমিটাৰ যমুনা নদী। আৰু ইয়াৰ ক'ৰ পৰা ক'ত বৈ গৈছে এইবিলাক লিখা আছে। ঠিক আছে, হিমাচল প্ৰদেশ, হাৰিয়ানা এণ্ড উত্তৰ প্ৰদেশ আৰু এইবিলাক মানে বহুত কিবাকিবি লিখা আছে। ঠিক আছে, এইবিলাক মই ডিটেইলছত পঢ়ি নাথাকোঁ, আপোনালোকে ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব। আদাৰৱাইজ ভিডিঅ'টো মানে বহুত দীঘলীয়া হৈ যায়। ঠিক আছে, পঢ়ি ল'ব। মই গৈছোঁ আপোনাৰ নেক্সট ওলাই মানে নাম্বাৰ ফ'ৰত আহিলে আপোনাৰ ব্ৰহ্মপুত্ৰ। এইটো আমাৰ অসমৰ মাজমজিয়াদি বৈ গৈছে আপোনাৰ। ঠিক আছে, গুৱাহাটীৰ মাজমজিয়াদি বুলি ক'ব পাৰি। যিয়ে নহওক, এইটো আপোনাৰ নাম্বাৰ ফ'ৰত আহিলে আপোনাৰ ব্ৰহ্মপুত্ৰ দ্য মাইটি ৰিভাৰ। যিয়ে নহওক, আৰু ইয়াৰ দীঘলটো হ'ল চাওক গাইজ, বহুতে নাজানে আপোনাৰ ব্ৰহ্মপুত্ৰৰ দীঘলটো কিমান মানে ডিষ্টেঞ্চ মানে লং। ইয়াতে লিখা আছে মানে আপোনাৰ ব্ৰহ্মপুত্ৰ দীঘলটো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ 3969 কিলোমিটাৰ বুলি কোৱা হয় মানে 3969 মানে 3969 কিলোমিটাৰ লং ব্ৰহ্মপুত্ৰ নদীটো। আৰু এইটো আপোনাৰ মই অকণমান পঢ়িছোঁ। ইট এণ্টাৰ্ছ ইণ্ডিয়া থ্ৰু অৰুণাচল প্ৰদেশ ফ্ল'য়িং থ্ৰু আছাম লিখা আছে, মানে আছামৰ মাজেদি বৈ গৈছে মানে এণ্ড জইনিং দ্য গংগাছ ইন বাংলাদেশ। মানে বাংলাদেশত আপোনাৰ এই নদীটো মানে এই ব্ৰহ্মপুত্ৰ নদীটো আপোনাৰ গংগা নদীত লগ হৈছে মানে জইন হৈছে ক'ত, বাংলাদেশ। ঠিক আছে, এইটো জানিব লগা কথা। যিয়ে নহওক গাইজ, এইটো হ'ল আপোনাৰ আছিলে আপোনাৰ ব্ৰহ্মপুত্ৰ নদী। এইটো মানে আপোনাৰ ভাৰতৰ আটাইতকৈ দীঘল নদীৰ ভিতৰত নাম্বাৰ ফ'ৰত আছে। ঠিক আছে, আৰু দীঘলটো হ'ল 3969 কিলোমিটাৰ। বলক নেক্সট মানে নাম্বাৰ ফাইভ। নাম্বাৰ ফাইভত আহিলে আপোনাৰ এইটো গোদাবৰী নদী আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 1465 কিলোমিটাৰ মানে 1465 কিলোমিটাৰ লং গোদাবৰী নদী।
চ' এইটো আৰু ক'ৰ পৰা আছে আপোনাৰ লিখা আছে এইবিলাক মানে কিবা কিবি এইবিলাক থ্ৰু মহাৰাষ্ট্ৰৰ মাজমজিয়া দি বৈ গৈছে মানে থ্ৰু মহাৰাষ্ট্ৰ তেলেংগানা অন্ধ্ৰপ্ৰদেশ ছত্তীশগড় উৰিষ্যা ঠিক আছে চ' এইবিলাক জেগা দি বৈ গৈছে মানে এইবিলাক মাজমজিয়া দি বৈ গৈছে মহাৰাষ্ট্ৰ তেলেংগানা অন্ধ্ৰপ্ৰদেশ ছত্তীশগড় এণ্ড উৰিষ্যা ঠিক আছে আৰু এইবিলাক জেগা দি বৈ গৈ নাকে লাষ্টত পৰিছে আপোনাৰ বে অফ বেংগল মানে বংগোপসাগৰতে পৰিছে এইটো ঠিক আছে চ' এইটো আছিলে আপোনাৰ গোদাবৰী নদী দীঘল হ'ল আপোনাৰ 1465 কিলোমিটাৰ তো বলক নেক্সট চ' নেক্সট বুলি ক'লে আহিলে আপোনাৰ মানে এইটো কৃষ্ণ নদী কৃষ্ণ সকলোবোৰ নদী আপুনি ভাৰতৰ আটাইতকৈ দীঘল নদীবিলাকৰ ভিতৰত মানে কি তাৰ কথা মন কৰিব চব ভগৱানৰ নাম মানে ঠিক আছে ভগৱানৰ নাম কৃষ্ণ নদী এইটো ক'ৰবাত গংগা নদী গংগা ক'ৰবাত যমুনা নদী চব ভগৱানৰ নাম মানে ঠিক আছে চ' ব্ৰহ্মপুত্ৰ এইটো ভগৱানৰ নাম চব ভগৱানৰ নাম মানে যিয়ে নহওক আৰু ইয়াৰ দীঘলটো হ'ল মানে কৃষ্ণ নদী আৰু ইয়াৰ দীঘলটো হ'ল 1400 কিলোমিটাৰ আৰু এইটো বৈ গৈছে মানে আপোনাৰ ঠিক আছে এইটো আপোনাৰ নিয়াৰ আৰু মহাৰাষ্ট্ৰ কৃষ্ণা ৰিভাৰ ফ্ল'জ থ্ৰু মহাৰাষ্ট্ৰ মানে কৃষ্ণ নদীটো বৈ গৈছে মানে ফ্ল'জ মানে বৈ গৈছে থ্ৰু মহাৰাষ্ট্ৰৰ মাজমজিয়াদি বৈ গৈছে মহাৰাষ্ট্ৰ কৰ্ণাটক এণ্ড অন্ধ্ৰপ্ৰদেশ বিফৰ জইনিং দ্য বে অফ বেংগল মানে এই নদীটো আপোনাৰ কৃষ্ণ নদীটো লাষ্টত গৈ মানে পৰিছে আপোনাৰ বংগোপসাগৰত মানে বে অফ বেংগলত আৰু ই বৈ গৈছে মহাৰাষ্ট্ৰ কৰ্ণাটক এণ্ড অন্ধ্ৰপ্ৰদেশ ঠিক আছে চ' এইটো আছিল আপোনাৰ কৃষ্ণ নদী আৰু দীঘলটো হ'ল মানে 1400 কিলোমিটাৰ 1400 কিলোমিটাৰ দীঘল কৃষ্ণ নদী বলক নেক্সট আৰু নেক্সট বুলি ক'লে আহিলে আপোনাৰ ইন্দু নদী আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 3180 কিলোমিটাৰ মানে 3180 কিলোমিটাৰ দীঘল মানে 3180 কিলোমিটাৰ আৰু ইন্দু নদী আৰু ইন্দু নদী আপোনাৰ বৈ গৈছে আপোনাৰ প্লিটু এণ্ড ফ্ল'জ থ্ৰু আপোনাৰ নৰ্থাৰ্ণ ৰিজন অফ ইণ্ডিয়া মানে আপোনাৰ নৰ্থাৰ্ণ ৰিজন আমাৰ ভাৰতৰ নৰ্থাৰ্ণ ৰিজনৰ পৰা আপোনাৰ বৈ গৈছে প্ৰাইমেৰিলি ইন দ্য ইউনিয়ন টেৰিটৰী অফ লাডাখ প্ৰাইমেৰী ইউনিয়ন টেৰিটৰী লাডাখৰ এইফালেদি বৈ গৈছে মানে যিয়ে নহওক এইটো আছিলে আপোনাৰ ইণ্ডus নদী আৰু ইয়াৰ দীঘলটো হ'ল মানে 3180 কিলোমিটাৰ চ' লাষ্ট মানে নাম্বাৰ 8 চ' নাম্বাৰ 8ত আহিলে আপোনাৰ এইটো মহানদী নদী আৰু ইয়াৰ দীঘলটো আপোনাৰ 890 কিলোমিটাৰ দীঘল মহানদী আৰু এইটো বৈ গৈছে আপোনাৰ বুলি ক'লে আপোনাৰ ছত্তীশগড় এণ্ড উৰিষ্যাৰ মাজমজিয়াদি বৈ গৈছে আৰু লাষ্টত পৰিছে বৈ গৈ থাকেন আপোনাৰ বংগোপসাগৰত পৰিছে ঠিক আছে বংগোপসাগৰ বে অফ বেংগল চ' এইটো আছিল আপোনাৰ মহানদী আৰু ইয়াৰ দীঘলটো হ'ল 890 কিলোমিটাৰ দীঘল চ' যিয়ে নহওক গাইজ এইকেইটা মানে আছিল আমাৰ ভাৰতৰ আটাইতকৈ দীঘল নদী ভাৰতৰ আটাইতকৈ দীঘল 8টা নদী চ' মই নামবোৰ পুনৰবাৰ ৰিপিট কৰিছোঁ পটাপট জল্দি মানে চ' ভাৰতৰ আটাইতকৈ দীঘল 8টা নদী চ' ইট লংগেষ্ট ৰিভাৰ্ছ ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল 8টা নদী চ' নাম্বাৰ 1 আছিলে এইটো আপোনাৰ আটাইতকৈ দীঘল নদী মানে নৰ্মদা নদী আৰু ইয়াৰ দীঘলটো 1312 কিলোমিটাৰ তাৰপিছত আছিলে আপোনাৰ এইটো গংগা নদী আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 250 কিলোমিটাৰ 2500 কিলোমিটাৰ গংগা নদী তাৰপিছত আছিলে আপোনাৰ যমুনা নদী 1376 কিলোমিটাৰ তাৰপিছত আছিলে আপোনাৰ ব্ৰহ্মপুত্ৰ নদী আৰু 3969 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদী তাৰপিছত আছিলে আপোনাৰ এইটো গোদাবৰী নদী ইয়াৰ 1465 কিলোমিটাৰ তাৰপিছত আছিলে আপোনাৰ কৃষ্ণ নদী আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 1400 কিলোমিটাৰ মানে 1400 কিলোমিটাৰ কৃষ্ণ নদী তাৰপিছত আছিলে আপোনাৰ ইন্দু নদী আৰু ইয়াৰ দীঘলটো হ'ল 3180 কিলোমিটাৰ তাৰপিছত লাষ্ট আছিলে আপোনাৰ মহানদী আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 890 কিলোমিটাৰ ঠিক আছে তো যিয়ে নহওক গাইজ এইকেইটা আছিল আমাৰ ভাৰতৰ আটাইতকৈ মানে দীঘল নদীৰ ভিতৰত 8টা ভাৰতৰ আটাইতকৈ দীঘল নদী ঠিক আছে তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' লাইক কৰি দিব মানে ডু লাইক গাইজ এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিহেতু এনেকুৱা ভিডিঅ' টাইম টু টাইম মই লৈ আহি থাকোঁ চ' অভিয়াছলি আপডেট পাই থাকিবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এণ্ড ডোণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন গাইজ ঠিক আছে প্ৰেছটো ঘণ্টিৰ বটনটো যদি দেখি থাকে এই ঘণ্টিৰ বটনটো টিপি দিব চ' অভিয়াছলি মই যেতিয়া নেকি ভিডিঅ' আপলোড দিওঁ চ' আপুনি ডাইৰেক্টলি ন'টিফিকেশ্যন পাব আৰু আপুনি ডাইৰেক্টলি
নটিফিকেশ্যনটো ক্লিক কৰি আপুনি ভিডিঅ'টো চাই ল'ব পাৰিব ঠিক আছে সেইটোৱে হ'ল আপোনাৰ ঘণ্টিটোৰ মেইন ফাইদা মানে আপোনাৰ মেইন কাম ঘণ্টিটোৰ তো যেন হওক গাইজ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ চ' আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম চ' টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'